নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি ক'বলৈ ওলাইছোঁ এজন বিখ্যাত ব্যক্তিৰ বিষয়ে। তেওঁৰ নাম হ'ল ছাৰ সৈয়দ আহমেদ খান। ছাৰ সৈয়দ আহমেদ খানৰ জন্ম হৈছিলে দিল্লীত। তেওঁৰ পূৰ্বপুৰুষ মোগল সম্ৰাট আকবৰ, হুমায়ুন, শ্বাহজাহান, ঔৰংজেব তেওঁলোকৰ বিশ্বাসী আছিলে। বিশ্বাসী বহুত বিশ্বাসী আছিলে। একদম চিফ ছেক্ৰেটাৰী লেভেলৰ পোষ্টত আছিলে, OSD, যিটো অফিচাৰ ইন স্পেচিয়েল ডিউটি, তেনেকুৱা পৰ্যায়ৰ পদবীত আছিলে। বহুত ডাঙৰ পোষ্ট হয় মোগল দৰবাৰৰ। তো তেওঁৰ লিগেচিটো সেইটো। আকৌ তেওঁ পঢ়া শুনা কৰি তেওঁক মোগল সম্ৰাটে চাকৰিও দিছিলে। চাকৰি তেওঁ নকৰি তেওঁ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীত চাকৰি কৰিলে। আৰু ব্ৰিটিছৰ তেওঁ বহুত বিশ্বাসী হৈ গ'ল। কাৰণ বিশ্বাসী হোৱাটো তেওঁৰ তেজত আছে। তেওঁৰ বাপেকৰ বাপেক পূৰ্বপুৰুষ মোগল সম্ৰাটৰ বহুত বিশ্বাসী আৰু বহুত বিশ্বাস আছিলে। তো সেই বস্তুটো তেওঁ ব্ৰিটিছক দি দিলে। ব্ৰিটিছৰ বিশ্বাসী হ'ল। আকৌ ব্ৰিটিছেও তেওঁক ভাল পালে। তেওঁ কিছুমান বস্তু দেখা পাইছিলে। তেওঁ দেখা পাইছিলে যে মুছলিমসকলে সেই সময়ত যিবিলাক মুছলিম মানুহ আছিলে, তেওঁলোকে পশ্চিমীয়া শিক্ষাটো আঁকোৱালি লোৱা নাছিলে। ইয়াত চাওক, ইয়াত দুটা বস্তু আছে। ইয়াত মই তিনিটা বস্তু ক্লিয়াৰ কৰি আছোঁ। এটা হ'ল ভাৰতীয় শিক্ষা ব্যৱস্থা, এটা হ'ল ইছলামিক শিক্ষা ব্যৱস্থা, এটা হ'ল পশ্চিমীয়া শিক্ষা ব্যৱস্থা। তো যিবিলাক মুছলিম মানুহ আছিলে ভাৰতত, মোগলে শাসন কৰিছিলে, তেতিয়া ইছলামিক শিক্ষা ব্যৱস্থা প্ৰচলন হৈছিলে। তো সেই ইছলাম মানুহখিনিয়ে সেই ইছলামিক শিক্ষা ব্যৱস্থাটোক বেছি পচন্দ কৰিছিলে। যিটো পশ্চিমীয়া শিক্ষা ব্যৱস্থা ব্ৰিটিছৰ, সেইটোক ইমান ভাল পোৱা নাছিলে বা সেইটো শিকিবলৈ আগ্ৰহী হোৱা নাছিলে। আৰু যিটো ভাৰতীয় শিক্ষা ব্যৱস্থা, সেইটো আছিলে চন্দ্ৰগুপ্তা মৌৰ্য যেতিয়া ভাৰতৰ ৰজা আছিলে, সেই সময়ত ভাৰতীয় শিক্ষা ব্যৱস্থা আছিলে। আৰু যেতিয়া ব্ৰিটিছ ভাৰতত আহিলে, তেতিয়া হ'ল পশ্চিমীয়া শিক্ষা ব্যৱস্থা, যিটো আমি শিকি আছোঁ। আমাৰ স্কুলত যিটো শিকায়, সেইটো হ'ল ৱেষ্টাৰ্ণ এডুকেশ্যন ছিষ্টেম বা ব্ৰিটিছ এডুকেশ্যন মডেল। তো এই বিষয়ত মই পিছলৈ ভিডিঅ' বনাম। তো মই আজি ছাৰ সৈয়দ আহমেদ খানৰ ওপৰত ভিডিঅ' বনাই আছোঁতো, তো তেওঁৰ বিষয়টো ক্লিয়াৰ কৰি লওঁ। তো শিক্ষা ব্যৱস্থাটো পশ্চিমীয়া আৰু ইছলামিকসকলে পশ্চিমীয়াত আহিব বিচৰা নাছিল। আকৌ ভাৰতীয়সকলৰ কেছটো কি হ'ল, যিবিলাক ভাৰতীয় শিক্ষা ব্যৱস্থাত আছিলে সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনত, সেইসকল মোগল যেতিয়া আহিলে, তেতিয়া তেওঁলোকৰ শিক্ষা ব্যৱস্থা ভাঙি গ'ল। ভাৰতীয় শিক্ষা ব্যৱস্থা ইছলামিক হ'ল। ব্ৰিটিছ যেতিয়া আহিলে, তেতিয়া ভাৰতীয় ভাঙি গ'ল, ইছলামিকো ভাঙি গ'ল। পশ্চিমীয়া শিক্ষা ব্যৱস্থাটো প্ৰয়োগ কৰিলে। তাৰ সেই শিক্ষা ব্যৱস্থাটো আজিও চলি আছে। আজি আপোনাৰ ল'ৰাজন যে ইংলিছ মিডিয়ামত পঢ়ে, আপুনি ভাবিছে নেকি এইটো কিবা সাংঘাতিক শিক্ষা ব্যৱস্থা? সেইটো একো সাংঘাতিক নহয়। সেইটো হ'ল ব্ৰিটিছ মডেল এডুকেশ্যন ছিষ্টেম। তো এইবোৰ কথা আপোনাৰ জানিলে মাথা বেয়া হৈ যাব। তো মই একেদিনাই ক'ব বিচৰা নাই। মই আজি এজন মানুহৰ বিষয়ে কৈ আছোঁ। তো ছাৰ সৈয়দ আহমেদে দেখা পালে যে আমাৰ দেশটো যদি স্বাধীন হৈও যায়, তেতিয়াহ'লে হিন্দুসকলে বেছি সুবিধা হ'ব। কাৰণ লণ্ডনত যিসকল মানুহে পঢ়িবলৈ যায়, তেওঁলোকৰ বেছি সংখ্যক হ'ল হিন্দু, মুছলিমবিলাক নাযায়, মই ক'লোৱে। তো হিন্দুসকলে সুবিধাটো পাই থাকিব। দেশটো যদি স্বাধীন হয়, তেতিয়াহ'লে মুছলিমসকলে সুবিধা নাপাব। সেইটো তেওঁ বেছিকৈ চিন্তা কৰিছিলে। বেছিকৈ চিন্তা কৰি তেওঁ এখন এডুকেশ্যন ছ'চাইটি খুলিছিলে, মহম্মেদান এডুকেশ্যন
এডুকেশ্যনেল ট্ৰাষ্ট এটা আন্দোলন কৰিছিলে যে মুছলিমসকলক কৈছিলে যে তহঁতে ইংলিছ শিকিলেহে সুবিধা পাবি, নহ'লে নাপাবি। কাৰণ এই বস্তুটো মই বুজি পাইছোঁ, মই ইংলিছ জানো কাৰণে মোক আজি ব্ৰিটিছে সুবিধা দিছে। তাৰমানে তহঁতে যদি যোগ্যতা থাকে তেতিয়া তহঁতক সুবিধাটো দিব, আৰু যোগ্যতা নাথাকিলেতো নাপায়, এনেও নাপা, দেশ স্বাধীন হ'লেও নাপা। সেই কথাটো তেওঁ বুজাই দিলে। বুজাই দিয়াৰ পিছত যিসকল মুছলিম মানুহ আছিলে তেওঁলোকে এতিয়া মানে ইংলিছ ফটককৈ শিকিবও নোৱাৰে, শিকিবও বিচাৰে, এনেকুৱা অৱস্থা। তাৰে পিছত ছাৰ সৈয়দ আহমেদ খান এই মানুহজনে দেখা পালে যে বহুত বস্তু দেখা পালে। তেওঁ দেখা পাই চিন্তা কৰিলে যে যিটো আপোনাৰ কংগ্ৰেছ দল 1885ত জন্ম দিলে সেইটোক লৈ তেওঁ সন্তুষ্ট নাছিলে। কাৰণ তেওঁ বুজি পাইছিলে, কাৰণ এতিয়া যিটো হ'ব তাৰমানে দেশখন স্বাধীন হৈ লাভ নাই। তেওঁ সেইটো ভাবিলে, উল্টা ভাবি ল'লে। কাৰণ ব্ৰিটিছ যদি এৰি গুচিও যায় তেতিয়া মুছলিমসকলে মানে অৱহেলিত হ'ব। কাৰণ তেওঁলোকে ইংলিছ নাজানে, তেওঁলোকে IAS পঢ়া নাই, তেওঁলোকে পঢ়া শুনাই নকৰে, কৰে যদিও ইছলামিক কৰে। তো সেইকাৰণে তেওঁ সেইটো কৰিলে। আৰু সেই যিটো মহম্মদান এডুকেশ্যনেল ট্ৰাষ্ট হয় সেইটোৱে পিছত গৈ কিনে আলিগড় মুছলিম ইউনিভাৰ্চিটি, এই নামটো আপুনি ক'ৰবাত শুনিছে চাগে। এই নামটোৰ বাপেকজনৰ নাম হ'ল ছাৰ সৈয়দ আহমেদ খান। আৰু তেওঁৰ ফিল'চফিটো মই আজি ক'লোঁ, আৰু তেওঁৰ ফিল'চফি এইকাৰণে ক'লোঁ কাৰণ মই যিটো ভিডিঅ' বনাই আছোঁ আপোনাৰ দেশ স্বাধীনতাৰ ওপৰত, তো এই নাম দুটা ক'বই লাগিব। এজন হ'ল দাদাভাই নাওৰাজী, এজন হ'ল ছাৰ সৈয়দ আহমেদ খান, আৰু আছে, মই লাহে লাহে কৈ থাকিম। এদিনতে গোটেই ক'লে আপুনি বুজিও নাপাব আৰু আপোনাৰ খেলি মেলি হৈ যাব। এজনকৈ মই কৈ থাকিম। তো আপুনি মোৰ ভিডিঅ'বোৰ চাই থাকক, লাইক কমেণ্ট এইবোৰ কৰি থাকক, আৰু ভাল লাগিলে আপুনি কমেণ্ট কৰি সুধিব পাৰে কিবা জানিব লগা থাকিলে। ঠিক আছে, ধন্যবাদ।